বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতে ময়ো মানে বস্তুটো খুলি চাওঁ বুলি। এয়া হৈছে মই মেকআপৰ বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ, যিহেতু মই এগৰাকী মেকআপ আৰ্টিষ্ট হয় আৰু মোৰ বস্তুখিনি ইয়াত তেনেকৈ কিনিবলৈ পোৱা নাযায়। আনিব হ'লেও মই গুৱাহাটী যাব লগা হয় আৰু গুৱাহাটী গ'লেও বহুত দূৰ হৈ যায়, সেইকাৰণে মই অনলাইন অৰ্ডাৰ কৰিলোঁ। এই কাইলনৰ মই দিছোঁ মেকআপৰ ছেট এটা, এইটো মই দেখাই দি আছোঁ আপোনালোকক। বহুত ধুনীয়াকৈ পেকিং কৰি দিছে। আৰু এইফালে ধুনীয়াকৈ বিলখন দি পঠাইছে, ধুনীয়াকৈ দি পঠাইছে। ইয়াত বান্ধি কিনে সিহঁতে বিলখন দি পঠাইছে। বাহ, পেকিং দেখিছেনে? পেকিংটো কেনেকৈ দিছে, বহুত কিবাকিবি বস্তুটো মানে কি আৰু মেকআপৰ বস্তু যিহেতু বেয়া হৈ যাব বুলি তেওঁলোকে ইমান ধুনীয়াকৈ পেকিং কৰি দি পঠাইছে। পূৰা এই সোপা, ইয়াৰ মাজত এইটো আছে মেকআপৰ প্লেটখন, এইটো আহি গ'ল। কাইলনৰ মই দিছিলোঁ, চাওঁ কেনেকুৱা কি ওলায়। ইয়াৰ ওপৰতো পেকিং দেখিছে নাই, কিমান ধুনীয়াকৈ দিছে সিহঁতে। এইকেইটা ইয়াৰ বস্তু, এইকেইটা আছে মোৰ ফাউণ্ডেশ্যনৰ ছেট হৈ, এইকেইটা ইয়াত নাম্বাৰিং কৰা আছে। যিহেতু মোৰ কিছুমান বস্তু মানে খতম হৈ গৈছিলে, সেইকাৰণে মই অৰ্ডাৰ কৰিলোঁ আৰু কেইটামান বস্তু আহিব লগা হৈ আছে। এয়া ভাল লাগিছে বস্তুকেইটা চাই কিনে। মোৰ যেনেকৈ মানে ভাবিছিলোঁ মানে ঠিক তেনেধৰণে আহিছে কালাৰকেইটা। আৰু নেক্সট যদি আহে আপোনালোকক দেখাম। আজিলৈ বাই বাই।